নমস্কাৰ কলিজাৰ বন্ধু বান্ধৱীহঁত আপোনালোকেও একাংশ শিক্ষকক চুটমানি সুধীৰভাই শিক্ষক বুলি ক'বলৈ বাধ্য হ'ব ভিডিঅ'টো চোৱাৰ পিছত কিয় আপোনালোকে চুটমানি সুধীৰভাই বুলি ক'বলৈ বাধ্য হ'ব ভিডিঅ'টো ভালকৈ চাওক হয়নে নহয় তাৰ পিছত আপোনালোকে গম পাব চাব সিধে সিধি ভিডিঅ'টোৰ মাজত মই গুচি আছো কিয় একাংশ গোটেই শিক্ষকখিনিক কোৱা নাই দে মই চুটমানি বুলি তাৰ একাংশ আধা শিক্ষকক কৈছো আধা মানে 80% শিক্ষককে কৈছো 20% হে তাৰ শিক্ষকে এইটো কাম নকৰে চাব চৰকাৰী এলপি স্কুলবিলাকত যি আছে নিজে সরকারি স্কুলের মাস্টার শিক্ষক শিক্ষয়িত্রী নিজে সরকারি স্কুলের শিক্ষক শিক্ষয়িত্রী কিন্তু তেওঁলোকৰ লৰা ছোৱালীখিনি পঢ়ায় প্রাইভেট স্কুলত তেওঁলোকৰ নিজৰ ওপৰতে বিশ্বাস নাই যে সরকারি স্কুলত যদি লৰাটো বা ছোৱালীটো দেও চলিটো পঢ়াত বেয়া হ'ব তেওঁলোকে নকল কৰি পাছ কৰা শিক্ষক শিক্ষয়িত্রী তেওঁলোকৰ মানে কি নিজৰ ওপৰত যেহেতু বিশ্বাস হেৰুৱাই পেলাইছে যে প্রাইভেট স্কুলত চলি ভাল হ'ব সরকারি স্কুলত চলি বেয়া হ'ব আজিকালি সরকারি স্কুলগুলোর অবস্থা চাবচোন 10টা এলপি স্কুলগুলোত 8টা 12টা কিন্তু প্রাইভেট স্কুল এখনত 800 1000 700 500 1200 1300 এনেকুৱা কিন্তু আমাৰ এলপি স্কুলগুলোত লৰা ছোৱালীগিলাখান নিদিয়া হৈছে মানুহে নিদিয়া হৈছে কাৰণটো কি কাৰণটো এই শিক্ষক শিক্ষয়িত্ৰীবিলাক হয় তেওঁলোকৰ নিজৰ লৰা ছোৱালীগিলাক পঢ়াই কি প্রাইভেট স্কুলত আৰু ওচৰ কাষৰ মানুহে আৰু কে পঢ়াব নিজৰ লৰা ছোৱালীটোক জানে যে সরকারি স্কুলত পড়িলে ভাল নহয় বুলি জানে সেইকাৰণে প্রাইভেট স্কুলত পঢ়ায় কিন্তু এই কাৰণে কৈছো যিসকলে সরকাৰৰ পৰাই পইচা লৈ কিনে প্রাইভেট স্কুলত পঢ়ায় তাৰ পৰাই খাই আছে আকৌ তাতে হাগে মানে কি সেই শিক্ষক শিক্ষয়িত্ৰীসকলক কৈছো এই সরকাৰৰ পৰা পইচা লৈ আছে সরকারি স্কুলত নপঢ়ে প্রাইভেট স্কুলত পঢ়ি আছে সরকাৰে তেওঁলোকক পেট পুহি আছে চলি তলি পঢ়াবাক লাগি ভালকৈ ভাল মানে কি জ্ঞানী মানুহ কৰিবাক লাগি সরকাৰে পইচা দি আছে আমাৰ গাঁও দুখীয়া অঞ্চলত দুখীয়া মানুহখিনি গোটেই মানুহখিনিক আৰু লৰা ছোৱালীখিনিক সরকাৰে পইচা দি আছে আৰু তেওঁলোকে নিজৰ ওপৰত বিশ্বাস নাই নিজে মানে কি শিক্ষকসকল কেনেকুৱা ধৰণৰ শিক্ষক মানে কি নিজে জানে যে নিযুক্তি ভাল হওক আপোনালোকে সেইটো কৰি দেখুৱাকচোন নিজৰ লৰা ছোৱালীক আপোনালোকে সরকারি এলপি স্কুলত পঢ়াক সরকারি স্কুলত পঢ়ক আপোনালোকৰ আদৰ্শ লৈ 2-4 জন ঘৰৰ কাষৰ মানুহে গোটেইখিনিয়ে এই সি দেখোন সরকারি স্কুল পঢ়িছে নিজৰ চলটোৱে পঢ়িছে আমাৰতো বড় নিজৰ চলটো আৰু বেয়া মানে মানুহে এনেকুৱাকৈ ভাবে নিজৰ চলটো ভাল হবাক লাগি প্রাইভেট স্কুলত পঢ়িছে শিক্ষকজনৰ ল'ৰাটো বা ছোৱালীটো বা শিক্ষয়িত্ৰীজনৰ ল'ৰাটো বা ছোৱালীটো ভাল হওক লাগি প্রাইভেট স্কুলত পঢ়িছে গতিকে কাষৰ মানুহগিলাও ভাবে গতিকে নাই প্রাইভেট স্কুল সরকারি স্কুলত শিক্ষা ভাল নহয় তাৰ নিজৰ চলিটোৱে তাতে পঢ়িছে যদি আপোনালোকে নিজৰ চলিটো যদি সরকারি স্কুলত পঢ়ায় তেতিয়াহ'লে আন 4টাও আপোনাক দেখি কিনে সরকারি স্কুলত পঢ়াব সরকারি স্কুলৰ হাজাৰ হাজাৰ তেতুত দি আছে আলুত দি আছে বালুত দি আছে এপইণ্টমেণ্ট দি আছে দি থাকলে কি হ'ব লাহে লাহে ডুবি যায় আছে মানুহে সরকারি স্কুলত মানে কি নেদা হৈ যায় চলি নপঢ়া হৈ যায় আছে একমাত্ৰ বস্তুটো হ'ল শিক্ষক শিক্ষয়িত্ৰীবিলাক একাংশ শিক্ষক শিক্ষয়িত্ৰী গোটেই বুলি কোৱা নাই বহুত আছে 80%ে প্রাইভেটত পঢ়া শিক্ষক শিক্ষয়িত্ৰী নিজৰ ল'ৰা ছোৱালীখিনিক 20%হে মানে কি তেওঁলোকৰ নিজৰ স্কুলত সরকারি স্কুলখনত পঢ়ায় আৰু নিজৰ ল'ৰা ছোৱালীখিনিক সেইকাৰণে আপোনালোকে শিক্ষক মানে কি যিখিনি দিয়ে আৰু এই সরকাৰৰ খাই কিনে আকৌ সেই পইচা আকৌ প্রাইভেট স্কুলত পঢ়ায় তেওঁলোকে এটা ভাল আদৰ্শ দেখুৱাক মানুহখিনিক ভাল আদৰ্শ দেখুৱাক তেতিয়াহ'লে সরকারি স্কুলবিলাক জীয়াই থাকিব আৰু আপোনালোকে দৰমহা পাই থাকিব মই আকৌ কৈছো মই ক্লিয়াৰিফিকেশ্যন দি দিছো মই গোটেই শিক্ষকক কোৱা নাই দেই চুটমানি সুধীৰভাই বুলি গোটেই শিক্ষকক কোৱা নাই শ্ৰদ্ধাৰে কৈছো যিসকলে মানে কি সরকারি স্কুলত নপঢ়ায় নিজৰ ল'ৰা ছোৱালীখিনিক প্রাইভেট স্কুলত পঢ়ায় সেই সকলকে কৈছো আৰু যিসকলে পঢ়ায় তেওঁলোকক শত কোটি প্ৰণাম জনাইছো কাৰণ আপোনালোকে হৈছে অৰিজিন মানে কি প্ৰকৃত শিক্ষক আপোনালোকে নিজৰ ওপৰত ভৰসা আছে যে মই নিজে পঢ়া ল'ৰা ছোৱালী ভাল হ'ব বুলি নিজে জানে সেইকাৰণে আপোনালোকক সরকারি স্কুলত নিজৰ ল'ৰাটোক পঢ়াইছে আপোনালোক 100 বাৰ চেলুট জনাম আপোনালোকৰ দৰে শিক্ষক আপোনালোকৰ দৰে মানুহ আছে কাৰণে আপোনালোকৰ দৰে সরকারি স্কুলত শিক্ষক আছে কাৰণে চলি আছে সরকারি স্কুলবিলাক কিন্তু এই চুটমানিবিলাকৰ কাৰণে এই শিক্ষক ক'ব নাপায় কিন্তু ওলাই যায় এনেকুৱা কৰিব নাপায় গতিকে আশা কৰোঁ ভিডিঅ'টো কেনে পালে জনাব মই যদি কিবা নকবলগীয়া কথা কৈছোঁ তেতিয়াহ'লে কমেণ্টত জনাব আৰু যদি মই ক'বলগীয়া কথা কৈছোঁ তেতিয়াহ'লে কমেণ্টত জনাব আগলৈ এনে ধৰণৰ মানে কি ৰিয়েল লাইফৰ প্ৰেক্টিকেল ভিডিঅ'বিলাক মোৰ চেনেলত পাই থাকিব আৰু সাইডত মোৰ চেনেলত যদি কোনোবা নতুন হয় তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব প্ৰতিদিনে এনে ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আৰু সাইডত থকা ঘণ্টা বটনটো দবাই দিব তেতিয়াহ'লে এই পথাৰৰ মাজৰ পৰা গৰু ঘাঁহ খাই আছে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বাই বাই